আজি পহিলা বহাগ এই মহাপুৰুষ শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা অগণন ভক্ত সমাগম হৈ গুৰুজনৰ অক্ষয় বন্তি তেল শৰাই ইত্যাদি দি পেলাই তেখেতসকলৰ পৰিয়ালৰ মংগল কামনা কৰি পেলাই আশীৰ্বাদ লৈছে। আমিও পুৱাৰ ভাগতে গুৰুজনৰ অক্ষয় বন্তিত তেল আৰু এখনি ৰাজহুৱাকৈ অহা নহা সকলোৰে কাৰণে এখনি শৰাই আগবঢ়াই পেলাই আমি আশীৰ্বাদ প্ৰদান কৰা হৈছে। ই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান, সেয়ে আমি সকলোজনকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। অসম ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী আমি সকলোজনকে আমি ভগৱন্তৰ চৰণৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো মংগলে থাকক। আমি অসমীয়া জাতি, আমি এই জাতিয়ে আমাৰ পিতৃ পিতামহসকলৰ যি পৰম্পৰা বাপুতি সাহোন বিহু বা যি আমাৰ কলা কৃষ্টি সংস্কৃতি গুৰুজনৰ এইখিনি আমি ৰক্ষা কৰিব লাগিব। আৰু সেয়েহে উঠি অহা প্ৰজন্মৰ প্ৰতি এটি আমাৰ আহ্বান যে এই পবিত্ৰ তীৰ্থক্ষেত্ৰলৈ আহক, আধ্যাত্মিক দিশ ৰক্ষা কৰি এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতি সেৱা কৰিবৰ কাৰণে আমি আশীৰ্বাদ প্ৰদান কৰি আজি পহিলা বহাগ এই মহাপুৰুষ শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা অগণন ভক্ত সমাগম হৈ গুৰুজনৰ অক্ষয় বন্তি তেল শৰাই ইত্যাদি দি পেলাই তেখেতসকলৰ পৰিয়ালৰ মংগল কামনা কৰি পেলাই আশীৰ্বাদ লৈছে। আমিও পুৱাৰ ভাগতে গুৰুজনৰ অক্ষয় বন্তিত তেল আৰু এখনি ৰাজহুৱাকৈ অহা নহা সকলোৰে কাৰণে এখনি শৰাই আগবঢ়াই পেলাই আমি আশীৰ্বাদ প্ৰদান কৰা হৈছে। ই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান, সেয়ে আমি সকলোজনকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। অসম ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী আমি সকলোজনকে আমি ভগৱন্তৰ চৰণৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো মংগলে থাকক। আমি অসমীয়া জাতি, আমি এই জাতিয়ে আমাৰ পিতৃ পিতামহসকলৰ যি পৰম্পৰা বাপুতি সাহোন বিহু বা যি আমাৰ কলা কৃষ্টি সংস্কৃতি গুৰুজনৰ এইখিনি আমি ৰক্ষা কৰিব লাগিব। আৰু সেয়েহে উঠি অহা প্ৰজন্মৰ প্ৰতি এটি আমাৰ আহ্বান যে এই পবিত্ৰ তীৰ্থক্ষেত্ৰলৈ আহক, আধ্যাত্মিক দিশ ৰক্ষা কৰি এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতি সেৱা কৰিবৰ কাৰণে আমি আশীৰ্বাদ প্ৰদান কৰি আজি পহিলা বহাগ এই মহাপুৰুষ শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা অগণন ভক্ত সমাগম হৈ গুৰুজনৰ অক্ষয় বন্তি তেল শৰাই ইত্যাদি দি পেলাই তেখেতসকলৰ পৰিয়ালৰ মংগল কামনা কৰি পেলাই আশীৰ্বাদ লৈছে। আমিও পুৱাৰ ভাগতে গুৰুজনৰ অক্ষয় বন্তিত তেল আৰু এখনি ৰাজহুৱাকৈ অহা নহা সকলোৰে কাৰণে এখনি শৰাই আগবঢ়াই পেলাই আমি আশীৰ্বাদ প্ৰদান কৰা হৈছে। ই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান, সেয়ে আমি সকলোজনকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। অসম ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী আমি সকলোজনকে আমি ভগৱন্তৰ চৰণৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো মংগলে থাকক। আমি অসমীয়া জাতি, আমি এই জাতিয়ে আমাৰ পিতৃ পিতামহসকলৰ যি পৰম্পৰা বাপুতি সাহোন বিহু বা যি আমাৰ কলা কৃষ্টি সংস্কৃতি গুৰুজনৰ এইখিনি আমি ৰক্ষা কৰিব লাগিব। আৰু সেয়েহে উঠি অহা প্ৰজন্মৰ প্ৰতি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।